আপুনি এটা মেজি সাজক। মেজিটোত মই পলহাটোক কোচত লৈ 7 পাক ঘূৰিম আৰু মেজিৰ ভিতৰত সোমাম। তাৰপিছত এই মেজিটো জ্বলাই দিব। তেতিয়া পলহাত পুৰি ছাই হ'ব আৰু মই ওলাই আহিম। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিছোঁ এগৰাকী বিশিষ্ট ব্যক্তিৰ কাষত। তেখেতক ইতিমধ্যে আপোনালোকে প্ৰায় চিনিয়ে পায়। তেখেত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বংশধৰ ৰত্নকান্ত দেৱ অধিকাৰী বাপজনাৰ পৰা মই কিছু কথা জানিম। তো মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। যিহেতুকে বৰপেটা হৈছে দৌল মহোৎসৱৰ এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু, গতিকে দৌল মহোৎসৱৰ এটা বিষয়ে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আচলতে দৌল মহোৎসৱ 3 দিনীয়া বা 4 দিনীয়া কাৰ্যসূচীৰে পালন কৰে। এতিয়া দৌল মহোৎসৱ সাধাৰণতে ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ ওপৰত কেন্দ্ৰ কৰি দৌল মহোৎসৱ পালন কৰা দেখা যায়। গতিকে দৌল মহোৎসৱটোৰ প্ৰথম দিনটোক কোৱা হয় গোন্ধযাত্ৰা, আৰু দ্বিতীয় দিনটোক কোৱা হয় ভৰদৌল, আৰু তৃতীয় দিনটোক কোৱা হয় সুঁৱেৰী উৎসৱ। গতিকে সুঁৱেৰীৰ উৎসৱত ঘুনুচা যাত্ৰাৰ কাহিনীক কেন্দ্ৰ কৰি এই উৎসৱ আমাৰ বৰপেটা সত্ৰত উদযাপন কৰা দেখা যায়। ঠিক একেদৰে গোন্ধযাত্ৰা, দেউলৰ প্ৰথমটো দিন গোন্ধযাত্ৰা। গতিকে গোন্ধযাত্ৰাৰ দিনাখনো এটা কাহিনী এটা আছে, আৰু সেই কাহিনীটো আপোনাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। কাৰণ আমি দেখোঁ যে গোন্ধযাত্ৰাৰ দিনাখন গোসাঁইক মণিকূটৰ ভিতৰৰ পৰা উলিয়াই আনি মঠৰ চোতালত ৰখা হয়। মঠৰ চোতালৰ পৰা ক্ষণ আৰু নক্ষত্ৰ অনুসৰে মেজিৰ কাষলৈ 7 পাক ঘূৰোৱা হয়, আৰু 7 পাক ঘূৰোৱাৰ পিছত যোগমোহন গৃহলৈ লৈ অহা হয়। তাৰপিছত ক্ষণ অনুসৰি দৌলত উঠায়। গতিকে এই যিটো প্ৰচেছ, এই যিটো মানে ছিষ্টেম, বা কেনেধৰণে বা কিয় এই কি কাহিনীৰ আধাৰত গোন্ধযাত্ৰাৰ দিনাখন এনেকুৱা নীতি নিয়মেৰে দৌল মহোৎসৱটো উদযাপন কৰে, কাহিনীটো অকণমান জানিবলৈ চেষ্টা কৰিম। এতিয়া উৰিষা বৰ্ণনটো গোন্ধযাত্ৰাটোত মানে গধূলি সময়ত এটা টাইম থাকে। সেই টাইমত মানে কৃষ্ণক নামে আনি মাত্ৰ এটা মেজি জ্বলাই 7 পাক ঘূৰে আৰু মেজিটো জ্বলাই দিয়ে। আৰু তাৰপিছত মানে দৌল গৃহত উঠাই। মেইন মেজিটো জ্বলোৱাটো হৈছে কেনেকুৱা, একচুৱেলি আমাৰ মতে ধৰক এটা কথা আছে, ভকতৰ পিছে কৌমতক ধৰি ভকতৰ ভয় থাকে দূৰ কৰি। তাৰমানে এইটো হৈছে কি, ভগৱান ভক্তৰ পিছে ঘূৰি ফুৰে, ইয়াকেই বুজাইছে। তাৰমানে ধৰক যেনেকুৱা হিৰণ্যকশিপু দৈত্য ৰজা আছিল, তেওঁৰে গৃহত জন্মিছিল প্ৰহ্লাদ, কিন্তু ইফালে দৈত্য ৰজা, কিন্তু তেওঁৰ পুত্ৰ হৈছে ভক্ত প্ৰহ্লাদ। হিৰণ্যকশিপুৱে কয় বোলো ময়ে মানে স্বয়ং ভগৱান, কিন্তু তেতিয়া পুতেকে কয় ভক্ত প্ৰহ্লাদে বোলো নহয় দেউতা, বাবা, ভগৱান আছে, কিন্তু আপুনি নহয়, আমাক আপুনি সৃষ্টি কৰা নাই, মানে ভগৱানে সৃষ্টি কৰিছে। তেওঁ মানে দেখা নাপায়, কিন্তু তেওঁ আমাৰ পিছে ঘূৰি থাকে। ঠিক তেনেকুৱা কথা। আৰু সেই পুত্ৰক প্ৰহ্লাদকে তেওঁ নানান শাস্তি দিলে। সেইকাৰণে এই ধৰক শিল বান্ধি নদীত পেলাই দিয়ে, হাতী দি গছকে, তথাপিতো মাৰিব নোৱাৰে। ঠিক তেনেকৈ হিৰণ্যকশিপুৰ এজনী ভনীয়েক আছিল, হোলিকাই ক'লে দাদা তুমি কিয় দুখ কৰি আছা? বোলো মানে এনেকুৱা কথা, আমাৰ এই প্ৰহ্লাদ এনেকুৱা হৈছে, তাক মাৰাৰ উপায় নোহোৱা হৈছে মোৰ। বোলে সেইটোতো মোৰ পৰা ইজি। বোলো কেনে কৰি? বোলো মোৰ এটা বৰ পাইছোঁ ব্ৰহ্মাৰ পৰা, গতিকে মোক জুই নুপুৰে। তেতিয়াহ'লে ঠিকেই আছে, যদি নুপুৰে। যেতিয়া হোলিকাই ক'লে বোলো আপুনি এটা মেজি সাজক, মেজিটোত মই
পলহাটোক কোচত লৈ 7 পাক ঘূৰিম আৰু মেজিৰ ভিতৰত সোমাম। তাৰপিছত এই মেজিটো জ্বলাই দিব। তেতিয়া পলহাত পুৰি ছাই হ'ব আৰু মই ওলাই আহিম। তাৰপিছত সেই প্ৰচেছটো এতিয়াও চলি আছে। তাৰমানে সেই কৃষ্ণৰ শাক পাত ঘূৰাই মাত্ৰ মানে মেজিটো জ্বলায়। কিন্তু কি হ'ল, ভক্ত প্ৰহ্লাদ তেওঁতো ভগৱানৰ নাম লৈয়ে থাকে। সেইকাৰণে এই যে মই ক'লোঁ ভকতৰ ভৱভয় থাকে দূৰ কৰি, ঠিক তেনেকৈ তেওঁ সেই ভগৱানৰ নাম লৈ থাকোঁতে মানে ভগৱানে তেওঁক উদ্ধাৰ কৰে। আৰু কিন্তু এই যে ব্ৰহ্মাৰ পৰা বৰ পাইছিল, এই ব্ৰহ্মাৰ পৰা বৰটো ভকতৰ ওপৰত তাৰমানে তেওঁ অত্যাচাৰ কৰাৰ কাৰণে বৰটো কাটা গ'ল। কাটা যে এই হোলিকাৰ সেই জুইতে দাহন হ'ল, কিন্তু প্ৰহ্লাদ সুস্থভাৱে ওলাই আহিল। ঠিক তেনেকুৱা কথাটোৱে বুজাইছে আৰু। গতিকে এইখিনি চলি আছে, সেই যুগৰ পৰা এইখিনি চলি আছে, সত্ৰবিলাকে এনেকৈ ৰাখি আছে আৰু। তো ফ্ৰেণ্ডছ, মই আজি বাপজনৰ কাষলৈ আহিলোঁ আৰু নজনা কথাবোৰ মই জানিলোঁ। দৌল মহোৎসৱৰ প্ৰথম দিনটো গোন্ধযাত্ৰা বুলি কয়, আৰু গোন্ধযাত্ৰাৰো এটা কাহিনী আছে, উৰেষা বৰ্ণনৰ কাহিনী। আৰু কাহিনীটো বাপজনাৰ পৰা আজি মই সুন্দৰকৈ বুজিলোঁ আৰু আপোনালোককো জনাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে। তো ভিডিঅ'টো আজি ইয়াতেই শেষ কৰিছোঁ। ধন্যবাদ।